হেল্ল' এভৰিৱান। আজি এটা বিশেষ ভিডিঅ' এটা বনাবলৈ আহিছোঁ। মানে ভিডিঅ'টো বহুত দিন চাই আছোঁ, মই নবনাওঁকৈ, কিন্তু আজি দেখিলৈ নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। বিশেষ আপোনালোকক দেখাই দিছোঁ চব বস্তুটো। এইটো ৰাস্তা দেখিছে নহয়, এইটো সকলোৱে পৰিচিত ৰাস্তা এটা। এইটো আমাৰ ঐতিহাসিক তলাতল ঘৰলৈ অহা কাৰেং তিনিআলিৰ পৰা সোমাই যোৱা ৰাস্তাটো, মেইন ৰাস্তাৰ পৰা, যিটোৱেদি আপুনি তলাতল ঘৰলৈ যাব পাৰে। কিন্তু তলাতল ঘৰলৈ যোৱা ৰাস্তাটো দুয়ো কাষ চাব, আপুনি ৰাস্তাটো চাব দেই। মই দেখাইছোঁ, ভিডিঅ'টো মই নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বনাবলৈ বাধ্য হ'লোঁ। এইবোৰ দেখিছে নহয়, এতিয়া কি ক'ম। ৰাস্তাটো দুয়ো কাষে দেখিছে নহয়, এইবোৰ জাবৰ জোঁথৰ। আজিলৈকে কোনো দিন চাফ চিকুণ মই আজি ইমান বছৰ দেখিলোঁ, দেখিছে ন যাব। এইটো গোলাঘৰ, গোলাঘৰৰ কাষতে এইবোৰ জাবৰ দেখিছে। এইবোৰ জাবৰ, পলিথিন আৰু আছে, দেখাই আছোঁ ৰ'ব। এইবোৰ দেখিছে না যাব। চাওক, গোলাঘৰ, এইটো গোলাঘৰ, আৰু এয়া গোলাঘৰৰ সন্মুখৰ দৃশ্য। এইবোৰ দেখিছে ন, এইবোৰ কিমান লেতেৰা, দেখিছে। এইবোৰ কাৰ কৰ্তৃপক্ষত আছে বস্তুটো নাজানো, কিন্তু এইবোৰ যে চাফ চিকুণ কৰিব লাগে, তাৰ একো আজিলৈকে চাফ চিকুণ কৰা দেখা নাই। আমাৰ শিৱসাগৰত এজন MLA আছে, যি মানে আপোনাৰ চালে বেৰে কোবাই কথা ক'ব পাৰে, কিন্তু এইবোৰত চকু কাণ যে দিব লাগে, এইবোৰলৈ আহে পৰ্যটক, আহে বাহিৰৰ পৰা, তেওঁলোকেও নেপেলায় বুলি নকওঁ, দেখিছোঁ, মই নিজ চকুৱে দেখিছোঁ। এইবোৰ ইয়াতে জাবৰ জোঁথৰ পেলাই থৈ গুচি যায়, পিকনিক খাবলৈ আহে, কিবা আহে, কিন্তু পিকনিকস্থলীৰ আজিলৈকে ইয়াত এটা ডাষ্টবিন নাই, এইবোৰ দেখিছে। আজি ভিডিঅ'টো এইটো কাৰণে কৈছোঁ, মই ফালিম, মানে আজি ভালকৈ ফালিম। মই মানে দেখি অধৈৰ্য হৈ গৈছোঁগৈ। এইয়া তলাতল ঘৰ, তলাতল ঘৰ ওলাই আছে, দেখিছে। এইবোৰ দুই কাষে যাব, এইবোৰ যাব দেখিছেনে, এইবোৰ যাব। ডেইলি ইমান মানুহ অহৰহ আহি থাকে ইয়ালৈ। আৰু দেখাইছোঁ, এইবোৰ চাওক, এইবোৰ জাবৰে পোত খাই আছে, এইবোৰ দেখিছেনে। তলাতল ঘৰৰ একদম ওচৰতে এইবোৰ জাবৰৰ দম দেখিছে। এইবোৰ এনেকুৱাই আৰু কোনো মানে আপোনাৰ চাফ চিকুণ যে কৰিব লাগে, এটা ডাষ্টবিন দিব লাগে, সেইটো কথা নাই। কোনো নাই, MLA না মিনিষ্টাৰ, কোনো আহি মানে এইটো কথা একো গুৰুত্বই নিদিয়ে, একো গুৰুত্বহীনতাত পৰিছে। তলাতল ঘৰলৈ যাব পৰা ৰাস্তাটো, এইবোৰ তাৰ কাষতে এইবোৰ জাবৰ জোঁথৰ য'ত পৰি আছে, তলাতল ঘৰলৈ যোৱা ৰাস্তা। এতিয়া কথা হ'ল, এইবোৰ মই দেখালোঁ যে এইবোৰ জাবৰ জোঁথৰ আজিলৈকে কোনো একো চাফ চিকুণ কৰা দেখা নাই মই। না ডাষ্টবিন এটা আছে, না কিবা এটা আছে। এইবোৰ মানে জিলা প্ৰশাসনলৈ মোৰ এটাই অনুৰোধ, আমাৰ শিৱসাগৰ জিলা প্ৰশাসনলৈ, এইবোৰ হৈছে ঐতিহাসিক এটা সম্পদ, একোটা সম্পদ। এইবোৰ সংৰক্ষণ কৰক। অকল ভিতৰচোৱা সংৰক্ষণ কৰিলেই নহ'ব, তাৰ চাৰি বাউণ্ডেৰীটোও সংৰক্ষণ কৰিব লাগিব। চাৰি বাউণ্ডেৰীটো কি হৈছে, ক'ত কিবা ভাগিছে নি, ক'ৰবাত লেতেৰা হৈছে নি, সেইবোৰ আপোনাৰ নজৰ দিব লাগিব। অকল চাৰি বাউণ্ডেৰীটো, অকল ঘৰৰ ভিতৰৰ অঞ্চলটোত বা ঘৰটোৰ ভিতৰডোখৰ চাফা হৈ থাকিলে নহ'ব নহয়। ইয়ালৈ কিমান পৰ্যটক আহে, গোটেই অল অসমৰ পৰা আহে, অল ইণ্ডিয়াৰ পৰা আহে, ৱৰ্ল্ডৰ পৰাও আহে। মই ইয়াত বহুত ফৰেইনাৰো দেখোঁ, তেওঁলোকো আহে। দেখি কেনেকুৱা পায় নে লাজ পাইছেনে শিৱসাগৰ জিলা প্ৰশাসনে? লাজ পাইছেনে বাৰু? এইবোৰ দেখি যেতিয়া ফটো মাৰি লৈ গুচি যায়, তেওঁলোকেতো ফটো মাৰি নিছে, বস্তুটো ইমান লেতেৰা। এবাৰতো মই কোৱাই শুনিছিলোঁ, মানুহ এজনী ক'ৰবাৰ বাহিৰৰ, তেওঁলোকে ইংলিছত ভাল পাতি আছে। মই ইংলিছ ইমান এটা বুজি নাপাওঁ, হ'লেও মানে দুই এটা বুজি পাইছোঁতো। কি ক'ম আৰু, বহুত লাজ পাইছোঁ আজি। মানে সেইটো কাৰণে মই ফালিম বুলিয়ে ভিডিঅ'টো লৈছোঁ। আৰু এটা আছে আমাৰ ইয়াত, এই MLA এটা উঠালোঁ আমি, একো কাম নাই। এইবোৰত মাত মাতিব লাগে, সি গৈ ক'ত মাত মাতেগৈ? কাৰ ঘৈণীয়েকে কিমান মাটি কিনিছে, ক'ত কি মাটি কিনিছে, সেইবোৰত চকু দি ফুৰিছে। সেইবোৰত চকু দিয়ক, সেইবোৰত চকু দিবই লাগিব। কোনোবাই যদি ৰাজভোগৰ পৰা যদি গৈ পেলাই নি, আমাৰ ধৰি লওক ৰাজকোষৰ পৰা গৈ যদি পইচাই যদি
বেলেগ বেয়া কাম কৰে বা বেলেগ কিবা কৰে সেইখিনি মাত মাতিব লাগিব, কিন্তু এইবোৰতো মাত মাতিব লাগিব ন। চালে বেয়া কোবাই কথা কৈ থাকিলে নহ'ব। এইবোৰত সোনকালে মুঠতে জিলা প্ৰশাসনক মোৰ এটাই অনুৰোধ, এইবোৰ ডাষ্টবিন দিয়া ব্যৱস্থাটো কওক। কাৰণ লোহাৰৰ ডাষ্টবিন দি দিয়ক 6-7টামান, তাতে জাবৰ জোঁথৰ মানুহে পেলাই থৈ যাব। তলাতল কৰ্তৃপক্ষই কিনো আনি পেট্ৰলটো 50 টকা 100 টকা খৰচ কৰিব নোৱাৰিব নি? আনি লৈ ঢালি জ্বলাই দিলেই হৈ গ'ল সেইদিনাখন, মাহটো মূৰত এদিন। বছ জেগাডোখৰো চাফা হৈ থাকিব, সাৰ মই নেদেখোঁৱেই ৰাস্তাটো। এইবোৰ এনেই দৰমহা খাই আছে এইসোপাই, কাম নাই। আহি পেলানি বাহিৰৰ পৰা আনি পেলানি অসমতো এতিয়ালৈকে এমপ্লয়ী বহুত কমালে, বাহিৰৰ এমপ্লয়ী আনিছে। ইহঁতি কি বুজিব আমাৰ অসমৰ সম্পদৰ বাবে বিষয়? এইবোৰ বাহিৰৰ কাৰোবাক দি দিছে, কি জানিব তেহেঁতি? তেহেঁতৰ এইবোৰ কথা নাই ন। তেহেঁতি আহিছে পইচা ইনকম কৰিবলৈ, মাল ইনকম কৰিবলৈ। বছ মাল পইচাটো ল'ব লাগে, বছ কথা হ'ল সেইটোৱে। তেহেঁতি এইবোৰত মাত নামাতে নহয়, মাত মাতিলে চাকৰি যাব, সেইকাৰণে মাত নামাতে। সেইকাৰণে জিলা প্ৰশাসনৰ এটাই অনুৰোধ, এইখিনি মুঠতে কিবা এটা আপোনালোকে ব্যৱস্থা কৰক, বিশেষকৈ ডাষ্টবিনৰ ব্যৱস্থাটো সোনকালে কৰক। এই লোহাৰ ডাষ্টবিনটো দি দিলে যিটো বস্তু ৰিচাইকেল মানে জ্বলাই দিব পৰা যায়, এনেকুৱা কিবা দি। ধন্যবাদ। আৰু যদি কিবা ভুল হৈছে মাফ কৰিব, বছ কথা হ'ল সেইটো।